হেল্ল' এভৰিৱান, ৱেলকাম টু লাৰ্ণ উইথ ইয়াছমিন। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়'লজিৰ চেপ্টাৰ 10 মানৱ কল্যাণত অণুজীৱ। আজি আমাৰ টপিক হৈছে জৈৱ গেছ উৎপাদনত অণুজীৱ, মাইক্ৰবছ ইন প্ৰডাকশ্যন অফ বায়'গেছ। যেনেদৰে অণুজীৱবোৰে বিভিন্ন ধৰণৰ কাম, যেনেকুৱা ইণ্ডাষ্ট্ৰীসমূহৰ যিবোৰ বস্তু আছে, এলকহলৰ পৰা আদি কৰি যিকোনো ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্ট উৎপাদনত সহায় কৰে, ঘৰুৱা প্ৰডাক্ট উৎপাদনত অণুজীৱে সহায় কৰে, পুতিজল ট্ৰিটমেণ্টত অণুজীৱে সহায় কৰে। ঠিক তেনেদৰে অণুজীৱে জৈৱ গেছ উৎপাদনতো যথেষ্ট পৰিমাণে সহায় কৰে। এই যিটো জৈৱ গেছ যে আছে, জৈৱ গেছটো হৈছে সাধাৰণতে এটা ইন্ধন আৰু ইন্ধনক কি বুলি কোৱা হয়? ইন্ধন হৈছে শক্তিৰ উৎস ইন্ধন। কি হয় যে এই যিটো বায়'গেছটো যে আছে, বায়'গেছটো উৎপন্ন হয় বিভিন্ন ধৰণৰ গেছ লগ লাগি পেলাই, বিভিন্ন ধৰণৰ গেছৰ মিশ্ৰণৰ পৰা বায়'গেছ উৎপন্ন হয়। যেনেকুৱা মিথেন, তাৰপিছত কাৰ্বন ডাই অক্সাইড, এইবোৰ বিভিন্ন ধৰণৰ গেছ লগ লাগি পেলাই এই বায়'গেছ উৎপন্ন হয়। আৰু এইটো হৈছে এটা ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি। তাৰমানে এইটো বস্তু এবাৰ ব্যৱহাৰ কৰাৰ পিছত ইয়াক আকৌ ব্যৱহাৰ কৰিব পৰা যায়। তাৰমানে ইয়াক আকৌ উৎপন্ন কৰিব পৰা যায়, ই একেবাৰে শেষ হৈ নাযায়। আৰু ই উৎপন্ন হয় বায়'মাছৰ পৰা। বায়'মাছ মানে হৈছে কি, উদ্ভিদ, প্ৰাণী এইবোৰৰ পৰা যিবোৰ বস্তু উৎপন্ন হয়, উদ্ভিদ, তাৰপিছত প্ৰাণী, এইবোৰৰ পৰা যিবোৰ প্ৰডাক্ট পোৱা যায় সেইবোৰক কি বুলি কোৱা হয়? ইন্ধন বুলি কোৱা হয়। সেইবোৰক তাৰমানে তোমাৰ বায়'মাছ বুলি কোৱা হয়। বায়'মাছ মানে হৈছে কি, উদ্ভিদ, প্ৰাণী, আৰু মাছ মানে মাছ, তাৰমানে যিবোৰ প্ৰডাক্ট পোৱা যায়, উদ্ভিদ প্ৰাণীৰ পৰা যিবোৰ প্ৰডাক্ট পোৱা যায় সেইবোৰক বায়'মাছ বুলি কোৱা হয়। বায়'মাছ হৈছে তোমাৰ ইন্ধনবোৰ, বায়'গেছবোৰ, যিটো এটা ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি। এতিয়া চোৱা, এই যিটো বায়'গেছটো যে আছে বা বায়'মাছ যে আছে, বায়'মাছ কেনেকৈ সৃষ্টি হয়? বায়'মাছ মানে কি, আমি গম পালোঁ যে বায়' মানে হৈছে কি, উদ্ভিদ আৰু প্ৰাণীৰ পৰা যিবোৰ প্ৰডাক্ট পোৱা যায়, ৰাইট। এতিয়া উদ্ভিদ প্ৰাণীৰ পৰা আমি প্ৰডাক্টসমূহ কেনেকৈ পাওঁ? এতিয়া উদ্ভিদ প্ৰাণীৰ যিবোৰ ৱেষ্ট আছে, যেনেকুৱা উদ্ভিদ প্ৰাণীৰ মল মূত্ৰ যিবোৰ আছে, মল মূত্ৰবোৰ, তাৰপিছত ভেজিটেবলৰ যিবোৰ ৱেষ্ট আছে, বাকলি চাকলি, সেইখিনি, পুতিজল, ইয়াৰ লগতে গোবৰ, তাৰপিছত খেতি বাতিৰ হাৰ্ভেষ্টিঙৰ পিছত যিখিনি ৰেচিডিউ খেতিত ৰৈ যায়, সেইবোৰক কি কৰা হয়? অক্সিজেনৰ অনুপস্থিতিত, অক্সিজেনৰ এবচেঞ্চত ইয়াক ডিকম্প'জ কৰা হয়, ইয়াক পচিবলৈ দিয়া হয়, যাতে ইয়াৰ পৰা কি সৃষ্টি হ'ব পাৰে? জৈৱ গেছ সৃষ্টি হ'ব পাৰে। তাৰমানে এই জীৱ জন্তুসমূহৰ যিবোৰ ৰেচিডিউ আছে সেইবোৰক যদি অক্সিজেনৰ অনুপস্থিতিত পচোৱা হয়, তাৰ পৰা বায়'গেছ সৃষ্টি হয়। আৰু এই বায়'গেছক গোবৰ গেছ বুলিও কোৱা হয়। গাঁওবোৰত তোমালোকে চাগে চাইছা, গোবৰ গেছ এটা শক্তিৰ উৎস হয়। ইয়াতে কি কৈছে? জৈৱ গেছ অণুজীৱ কিছুমানৰ ক্ৰিয়াকলাপ সৃষ্টি হোৱা গেছ কিছুমানৰ সংমিশ্ৰণ, যাক ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি। জৈৱ গেছ অণুজীৱ যিবোৰ আছে, তাৰমানে জৈৱ গেছ সৃষ্টি কৰা যিবোৰ অণুজীৱ আছে, সেইবোৰে সিহঁতৰ লাইফ টাইমত কিছুমান ফাংচন কৰে, কিছুমান ক্ৰিয়াকলাপ কৰে, যাৰ ফলত এই জৈৱ গেছসমূহ সৃষ্টি হয়। আৰু জৈৱ গেছক ইন্ধন বুলিও কোৱা হয়। জৈৱ গেছ প্ৰধানকৈ মিথেন গেছ। জৈৱ গেছত যিটো মেইনলি যিটো গেছ থাকে, 65% গেছ থাকে মিথেন গেছ। অণুজীৱবিলাকে সিহঁতৰ বৃদ্ধি আৰু বিপাকীয় কাৰ্যত বিভিন্ন প্ৰকাৰৰ গেছ অন্তিম পদাৰ্থ হিচাপে উৎপাদন কৰে। যিবোৰ অণুজীৱ জৈৱ গেছ উৎপাদনৰ লগত জড়িত থাকে, সেই গেছবোৰে সিহঁতৰ লাইফ টাইমত, সিহঁতে যেতিয়া গ্ৰ' হয়,
তাৰপিছত সিহঁতৰ যিবোৰ বিপাকীয় কাৰ্য হয়, যিবোৰ শৰীৰৰ বিভিন্ন ধৰণৰ যিবোৰ কাৰ্য মলমূত্ৰ নিষ্কাশন কৰা, এইবোৰ কাৰ্যত সিহঁতে অন্তিম পদাৰ্থ হিচাপে বহুত ধৰণৰ গেছ সিহঁতে উৎপাদন কৰে। এই গেছবোৰৰ প্ৰকাৰ আকৌ নিৰ্ভৰ কৰে অণুজীৱৰ প্ৰকাৰ আৰু সিহঁতে ব্যৱহাৰ কৰা কাৰ্যদ্ৰব্যৰ ওপৰত। এতিয়া ইহঁতে এণ্ড প্ৰডাক্ট হিচাপে যিবোৰ গেছ সিহঁতে এৰি দিয়ে, সেই গেছবোৰ ডিপেণ্ড কৰে যে ইয়াতে কেনেকুৱা ধৰণৰ অণুজীৱ আছিল, কেনেকুৱা ধৰণৰ অণুজীৱে গেছ নিঃসৰণ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে। আৰু সিহঁতে কি কাৰ্যদ্ৰব্য ব্যৱহাৰ কৰিছিল, তাৰমানে সিহঁতৰ লাইফ চাইকেলত সিহঁতে কি বস্তু ব্যৱহাৰ কৰিছিল, খাইছিল, সেইবোৰৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণ হৈছে ময়দাৰ লদা বা মিশ্ৰণৰ কিন্নন, চীজ প্ৰস্তুতকৰণ, পনীয়া প্ৰস্তুতকৰণ আদিত সৃষ্টি হয়। এতিয়া চোৱা, ময়দাৰ লদা যিবোৰ আছে, ময়দাৰ লদা বনাই পেলাই যদি থৈ দিয়া হয়, তাতে যিবোৰ অণুজীৱে কাম কৰিব, চীজ প্ৰস্তুতকৰণত আকৌ বেলেগ অণুজীৱে কাম কৰিব। তাৰমানে বেলেগ বস্তু প্ৰস্তুতকৰণত বেলেগ অণুজীৱে কাম কৰে আৰু সেইটো ডিপেণ্ড কৰে যে সিহঁতে কি বস্তুৰ ওপৰত কাৰ্য কৰি আছে। এতিয়া ময়দাৰ লদা বনাওঁতে আমি কি ব্যৱহাৰ কৰিম? ময়দা ব্যৱহাৰ কৰিম, হয়নে? চ' সিহঁতৰ লাইফ টাইমত যি কাৰ্যদ্ৰব্য, যি ছাবষ্ট্ৰেট ব্যৱহাৰ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে যে সিহঁতে কি এণ্ড প্ৰডাক্ট এৰি দিব। এতিয়া কোনবোৰ অণুজীৱে বায়'গেছ উৎপাদনত সহায় কৰে? এতিয়া বায়'গেছ উৎপাদনত যিবোৰ অণুজীৱে সহায় কৰে সেইবোৰ অণুজীৱক কি বুলি কোৱা হয়? মিথান'জেন বুলি কোৱা হয়। এতিয়া মিথান'জেন যিবোৰ আছে, মিথান'জেনে কেনেকুৱা ধৰণৰ গেছ সৃষ্টি কৰিব পাৰে? মিথান'জেনে মেইনলি যিটো গেছ সৃষ্টি কৰে সেইটোৰ নাম হৈছে মিথেন। তাৰপিছত সৃষ্টি কৰে কাৰ্বন ডাই অক্সাইড আৰু অলপ পৰিমাণৰ হাইড্ৰজেন সৃষ্টি কৰে। তাৰমানে মিথান'জেন যিবোৰ বেক্টেৰিয়া আছে, মিথান'জেন বেক্টেৰিয়া, বায়'গেছ সৃষ্টি কৰা বেক্টেৰিয়াসমূহক মিথান'জেন বেক্টেৰিয়া বুলি কোৱা হয়। এই মিথান'জেন বেক্টেৰিয়াই মিথেন গেছ, কাৰ্বন ডাই অক্সাইড গেছ আৰু হাইড্ৰজেন গেছ সৃষ্টি কৰে। মিথেন গেছ সৃষ্টি কৰে 65%, কাৰ্বন ডাই অক্সাইড সৃষ্টি কৰে 35% আৰু বাকীখিনি হৈছে আদাৰ গেছেছ, যেনেকুৱা হাইড্ৰজেন গেছ হৈছে বাকীখিনি। চ' মেইনলি যিটো গেছ সিহঁতে সৃষ্টি কৰে সেইটো হৈছে কি? মিথেন। 35% হৈছে কাৰ্বন ডাই অক্সাইড। চ' মেইন প্ৰডাক্ট এই দুটাই আৰু কিছু পৰিমাণে সিহঁতে হাইড্ৰজেন উৎপন্ন কৰে। আৰু এই যিবোৰ বেক্টেৰিয়া আছে, বেক্টেৰিয়াসমূহ কি বেক্টেৰিয়া হয়? বেক্টেৰিয়াসমূহ হৈছে তোমাৰ অবাধ বেক্টেৰিয়া। আৰু এই মিথান'জেনবোৰৰ এটা উদাহৰণ হৈছে মিথান'বেক্টেৰিয়াম। তাৰমানে যিবোৰ বেক্টেৰিয়াই আমাৰ বায়'গেছ সৃষ্টি কৰে সেইবোৰক এজ এ হোল মিথান'জেন বোলে। আৰু তাৰে ভিতৰত যদি ক'ব দিয়ে যে এটা মিথান'জেনৰ নাম লিখা, এটা মিথান'জেন বেক্টেৰিয়া হৈছে মিথান'বেক্টেৰিয়াম। এই যিবোৰ বেক্টেৰিয়া আছে, এই বেক্টেৰিয়াবোৰে কি কৰে? এনেবোৰ বেক্টেৰিয়া সাধাৰণতে পুতিজল উপচাৰণৰ সময়ত সৃষ্টি হোৱা অবাধ বৰ্জনীয় পানীত যথেষ্ট পৰিমাণে পোৱা যায়। পুতিজল সৃষ্টি কৰোঁতে যিখিনি বৰ্জনীয় পদাৰ্থ থাকে, যিখিনি ৱেষ্ট ৱাটাৰ থাকে, তাত ইয়াক পোৱা যায়। আৰু এইবিধ বেক্টেৰিয়া তৃণভোজী প্ৰাণী, বিশেষকৈ গৰু আৰু ম'হৰ প্ৰথম আমাশয়তো পোৱা যায়। এই যিটো বেক্টেৰিয়া আছে, যিবোৰ বেক্টেৰিয়া আছে মিথান'জেনবোৰক গৰু ম'হৰ পেটৰ ভিতৰত ইহঁতক পোৱা যায়। গৰু ম'হৰ পেটত খাদ্যৰ অংশ হিচাপে যথেষ্ট চেলুলজ থাকে। গৰু ম'হৰ পেটৰ ভিতৰত কি থাকে? খাদ্য হিচাপে যথেষ্ট পৰিমাণৰ চেলুলজ থাকে, কাৰণ ইহঁতে ঘাঁহ বন খায়। আৰু এই বেক্টেৰিয়াবোৰে চেলুলজবোৰক ভাঙি
গৰু ম'হক পুষ্টিৰ যোগান কাৰ্যত আৱশ্যকীয় ভূমিকা পালন কৰে। তাৰমানে মিথানজেন বেক্টেৰিয়াসমূহ পুতিজল উপচাৰণৰ সময়ত যিখিনি অবাধ বৰ্জনীয় পানী থাকে তাতে সৃষ্টি হয়। ইয়াক গৰু ম'হৰ ষ্টমাকত দেখিবলৈ পোৱা যায়। গৰু ম'হৰ ষ্টমাকত যিবোৰ চেলুলজ থাকে, চেলুলজবোৰক ভাঙি ইহঁতে গৰু ম'হক আৱশ্যকীয় পুষ্টিৰ যোগান ধৰে। এতিয়া বায়'মাছৰ পৰা বায়'গেছ কেনেকৈ সৃষ্টি হয় চোৱা। এতিয়া বায়'গেছ সৃষ্টি হয় যিবোৰ বায়'গেছ প্লান্ট আছে, বায়'গেছ প্লান্টৰ পৰা। এইটো ছাপ'জ হ'ল কি বায়'গেছ প্লান্ট। এতিয়া ইয়াৰ পৰা যিবোৰ বায়'গেছ ওলাব সেইবোৰ বায়'গেছ কুকিঙৰ কাৰণে ব্যৱহাৰ কৰা হ'ব, হয়নে? কুকিং, স্পেলিং মিষ্টেক হৈছে, এনিৱেজ কুকিং, তাৰপিছত লাইটনিং, তাৰমানে লাইট চাইট জ্বলাবৰ কাৰণে বায়'গেছ ব্যৱহাৰ কৰা হয়। তাৰপিছত উদ্ভিদৰ গ্ৰথ, উদ্ভিদসমূহৰ বৃদ্ধি বিকাশৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয়। তাৰপিছত যেতিয়া এবাৰ উদ্ভিদসমূহ কি হৈ যায়, উদ্ভিদ গজি যায় বায়'গেছৰ পৰা, তেতিয়া সেই উদ্ভিদসমূহক আকৌ কি কৰে, জীৱ জন্তুৱে যেনেকুৱা গৰুৱে খাবলৈ ব্যৱহাৰ কৰে। এই উদ্ভিদক কোনে খাব? গৰুৱে খাব। যেতিয়া গৰুৱে খাব, খাই পেলাই গৰুৱে কি সৃষ্টি কৰিব? কাউডাং, হয়নে? গোবৰ সৃষ্টি কৰিব গৰুৱে। এই কাউডাং আকৌ কি কৰা হ'ব? এই কাউডাং ব্যৱহাৰ কৰি আকৌ বায়'গেছ প্ৰস্তুত কৰা হ'ব। চ' বায়'গেছ কি হয়? বায়'গেছক ব্যৱহাৰ কৰি পেলাই উদ্ভিদসমূহ গজোৱা হয়। আকৌ উদ্ভিদক গৰুৱে খায়। গৰুৱে যিবোৰ কাউডাং এৰি দিয়ে, সেই কাউডাংবোৰৰ পৰা আকৌ বায়'গেছ সৃষ্টি হয়। চ' এনেকৈ চাইক্লিক প্ৰচেছ ইয়াৰ চলি থাকে। এইটো যিটো পিকচাৰ দিয়া আছে সেইটো হৈছে এটা জৈৱ গেছ প্লান্টৰ পিকচাৰ। ইয়াতে চোৱা, এইটো যিটো অংশ আছে, এইটো অংশ ইটাৰে বনোৱা এটা অংশ, য'ত গোবৰ, পানী বা যিবোৰ লেতেৰা বস্তু থাকে, জাবৰ জোথৰ, সেইবোৰ গোটেইবোৰ ইয়াতে দিয়া হয়। আৰু ইয়াৰ পৰা সেই বস্তুবোৰ, এই যিটো নলী আছে, নলীৰে এই ডাঙৰ অংশটোলৈ আহে। এই অংশটোৰ নাম হৈছে পাচক। আৰু ইয়াতে কি হয়, গোবৰ, পানী আৰু জাবৰ জোথৰ যি দিয়া হয় সেইবোৰ এই অংশত মিক্স হয়। মিক্স হোৱাৰ পিছত কি হয় যে ইয়াতে যিবোৰ অবাধ অণুজীৱ আছে, অবাধ অণুজীৱ যেনেকুৱা মিথানজেনবোৰে ইয়াক ভাঙি পেলাই, যিবোৰ জাবৰ জোথৰ আহে, যিবোৰ স্লাৰি আহে, গোবৰ, পানী, সেইবোৰক যিবোৰ অবাধ অণুজীৱ আছে, অবাধ অণুজীৱসমূহে ইহঁতক ভাঙি পেলাই। আৰু অবাধ অণুজীৱসমূহে অক্সিজেনৰ অনুপস্থিতিত যিহেতু কাম কৰে, সেইকাৰণে এই যিটো টেংক আছে, টেংকটো ভালদৰে চিল্ড কৰা হ'ব লাগে, যাতে ভিতৰত অক্সিজেন সোমাব নোৱাৰে। তাৰপিছত যিটো মিথানজেন আছে, মিথানজেন যিবোৰ বেক্টেৰিয়া আছে, মিথানজেন বেক্টেৰিয়াবোৰে ইয়াতে অবাধ শ্বসন কৰে। অবাধ শ্বসন কৰি পেলাই বায়'গেছ উৎপন্ন কৰে। তাৰমানে অবাধ শ্বসন কৰি পেলাই ইহঁতে জৈৱ গেছ উৎপন্ন কৰে। আৰু জৈৱ গেছসমূহ, এই যিটো গেছ ধাৰক আছে, এইটো যিটো ষ্ট্ৰাকচাৰ, এইটো হৈছে কি গেছ ধাৰক। ইয়াতে যিবোৰ গেছ উৎপন্ন হয়, গেছবোৰ গেছ ধাৰকত গৈ পেলাই জমা হয়। আৰু ইয়াতে কি গেছ থাকে? ইয়াতে থাকে মিথেন, কাৰ্বন ডাই অক্সাইড। যিহেতু মিথানজেন বেক্টেৰিয়াই কাম কৰে, গতিকে ইয়াতে মেইন গেছ হৈছে মিথেন, তাৰপিছত কাৰ্বন ডাই অক্সাইড, এইবোৰ ইয়াতে সৃষ্টি হয়। এতিয়া গেছ টেংকত, তাৰমানে গেছ ধাৰকত যিবোৰ গেছ উৎপন্ন হৈছে, মিথানজেন, তাৰপিছত কাৰ্বন ডাই অক্সাইড, সেইবোৰ গেছ এই যিটো পাইপ আছে, এই পাইপেৰে বাহিৰলৈ ওলাই আহে। আৰু এনেদৰে গোবৰ গেছ ঘৰে ঘৰে যোগান ধৰা হয়। চ' তেনেহ'লে কি হয়, এইটো যিটো ষ্ট্ৰাকচাৰ আছে, ইয়াতে এইটো ইটাৰে তৈয়াৰী এটা অংশ, য'ত গোবৰ আৰু পানী বা লেতেৰা বৰ্জনীয় পদাৰ্থ কিছুমান দিয়া হয়, যিবোৰ পদাৰ্থ এইটো পাইপৰ সহায়ত এই ডাঙৰ যিটো টেংক আছে, যাৰ নাম হৈছে পাচকত আহি পেলাই জমা হয়। পাচকত জমা হোৱাৰ পিছত ইয়াক ভালদৰে আৰু এই যিটো পাচক আছে, পাচকটোক ভালদৰে চিল্ড কৰা হয়, যাতে ভিতৰত অক্সিজেন সোমাব নোৱাৰে। কাৰণ এই প্ৰক্ৰিয়াত কেৱল যিবোৰ অবাধ
অণুজীৱ আছে সেইবোৰে কাম কৰে। চ' ইয়াতে অবাত অণুজীৱবোৰে কি কৰে, অবাত অণুজীৱবোৰে ইয়াতে যিবোৰ স্লাৰি আহিছে, গোবৰ এইবোৰ আহিছে, এইবোৰক ভাঙি পেলাই অবাত শ্বসন প্ৰক্ৰিয়াৰ দ্বাৰা ভাঙি পেলাই গেছ উৎপন্ন কৰে। গেছবোৰ গেছ ধাৰকত আহি পেলাই জমা হয়। গেছ হৈছে কি মিথেন আৰু কাৰ্বন ডাই অক্সাইড। তাৰপিছত গেছ ধাৰকৰ পৰা গেছবোৰ বাহিৰলৈ ওলাই যায়। বুজি পাইছা? চ' জৈৱ গেছ প্লাণ্ট, বায়'গেছ প্লাণ্টত এটা পকীৰে নিৰ্মিত টেংক বা আধাৰ 10 to 15 ফুট গভীৰ থাকে, য'ত জৈৱ বৰ্জনীয় বস্তুবোৰ জমা কৰা হয় আৰু তাত গোবৰ মিহলাই দিয়া হয়। তাৰমানে কি হয় যে জৈৱ গেছ প্লাণ্ট যিটো আছে, তাৰমানে আমি যিটো অংশ দেখা পালোঁ য'ত কি কৰা হয় জাবৰ জোঁথৰ বৰ্জনীয় পদাৰ্থসমূহ দিয়া হয়, সেইটো হৈছে এটা পকী, যেনেকৈ মই কৈছিলোঁ ইটাৰে তৈয়াৰী। চ' এটা পকী এটা টেংক হয় আৰু অকণমান ডাঙৰ টেংক হয়, তাতে এইবোৰ পদাৰ্থ দিয়া হয়। 10 to 15 ফিট গভীৰ হয় ই। গোবৰ আৰু বৰ্জনীয় জৈৱ পদাৰ্থবোৰৰ ওপৰত এখন ভাহি থকা ঢাকনি দিয়া হয়, যিখন ঢাকনি অণুজীৱবিলাকৰ ক্ৰিয়াকলাপৰ ফলত সৃষ্টি হোৱা গেছবিলাকৰ বাবে ওপৰলৈ উঠি আহে। এতিয়া কি কৰা হয়, বৰ্জনীয় পদাৰ্থবোৰৰ ওপৰত এটা ঢাকনি দিয়া হয়, যাতে এইটো গম পোৱা যায় যে অণুজীৱবিলাক, যিবোৰ অবাত অণুজীৱ আছে, যিবোৰে এইবোৰক ভাঙি পেলাই গেছ উৎপন্ন কৰিব, সেই অণুজীৱবিলাকে উৎপন্ন কৰা গেছৰ সহায়ত যাতে ইহঁতে কি হ'ব পাৰে, ওপৰলৈ ঢাকনিটো যাতে ওপৰলৈ উঠি আহিব পাৰে। জৈৱ গেছ টেংকটোৰ সংলগ্ন গেছ ওলোৱা নলী এডাল থাকে, যিফালেদি টেংকৰ পৰা গেছখিনি ওচৰৰ ঘৰলৈ পৰিবাহিত কৰা হয়। চ' আমি যে দেখা পাইছিলোঁ যে গেছ টেংকৰ বাহিৰৰ ফালে এনেকুৱা এটা নলী আছে, যিটো নলীৰে যিবোৰ গেছ আছে, গেছসমূহ ঘৰে ঘৰে যোগান ধৰা হয়। টেংকত ৰৈ যোৱা বৰ্জনীয় পদাৰ্থখিনি অন্য এডাল নলীৰে পৃথক কৰিব পাৰি আৰু সেইবিলাক সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। এতিয়া যিখিনিৰ পৰা গেছ উৎপন্ন হ'ল সেইখিনিতো হ'লে, আৰু যিখিনি ৰৈ যায় সেইখিনি কি হয়, আৰু এটা অংশ আছে, তাতে গৈ পেলাই জমা হয় আৰু সেইবিলাক সাৰ হিচাপে কাম কৰে। গাঁও অঞ্চলত গৰু ম'হৰ সংখ্যা বেছি বাবে গোবৰ গেছ যথেষ্ট পৰিমাণে উপলব্ধ হয়। সাধাৰণতে গোবৰ গেছৰ যিটো ধাৰণা, সেইটো গাঁৱৰ কাৰণেই চুইটেবল হয়, কাৰণ গাঁৱত গৰু ম'হৰ সংখ্যা বেছি, গতিকে গোবৰ গেছ উৎপন্ন গাঁৱতে বেছিকৈ কৰিব পৰা যায়। সেই গতিকে জৈৱ গেছ প্ৰকল্পৰ সংখ্যা গাঁও অঞ্চলত বেছি। এইদৰে প্ৰস্তুত কৰা জৈৱ গেছ ৰন্ধন কাৰ্য, লাইট জ্বলোৱা আদি কামত ব্যৱহাৰ কৰা হয়। গাঁৱত জৈৱ গেছ যিটো আছে, সেইটো তাতে LPG গেছৰ সিমান বেছি যোগান ধৰা সম্ভৱ নহয়, যাৰ কাৰণে গাঁৱত ৰন্ধন কাৰ্যৰ কাৰণে, ৰন্ধা বঢ়া কৰাৰ কাৰণে, লাইট জ্বলাবৰ কাৰণে গোবৰ গেছ ব্যৱহাৰ কৰা হয়। ভাৰতত জৈৱ গেছ প্ৰযুক্তিৰ উন্নয়ন আৰু প্ৰচলন। ভাৰতীয় কৃষি বিজ্ঞান গৱেষণা প্ৰতিষ্ঠান, ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট, খাদ্য আৰু গ্ৰাম্য উদ্যোগ আয়োগ, খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰীজ কমিশ্যন নামৰ দুটা প্ৰতিষ্ঠানে কৰিছে। জৈৱ গেছ প্ৰযুক্তিৰ উন্নয়নৰ কাৰণে, উন্নয়ন আৰু প্ৰচলন, তাৰমানে এইটো যাতে উন্নয়ন হয় আৰু মানুহে যাতে ইয়াক ব্যৱহাৰ কৰে, যাৰ কাৰণে দুটা ইনষ্টিটিউট ইয়াতে ভাগ লয়। এটা হৈছে কৃষি বিজ্ঞান গৱেষণা প্ৰতিষ্ঠান আৰু এটা হৈছে গ্ৰাম্য উদ্যোগ আয়োগ। মনত ৰাখিবা। চ' এইটো হ'ল আমাৰ জৈৱ গেছ কেনেদৰে উৎপন্ন হয়, কোনবোৰ ইনষ্টিটিউটে সহায় কৰে, এই বিষয়ে জানিলোঁ। এতিয়া আমি অকণমান চাওঁ জৈৱ গেছৰ এডভান্টেজ আৰু ডিছএডভান্টেজ কি, সুফল আৰু কুফল কি। চ' জৈৱ গেছৰ কিছুমান সুফল, কিছুমান এডভান্টেজেছ হ'ল, যেনেকুৱা নম্বৰ 1, জৈৱ গেছ হৈছে এবিধ উত্তম ইন্ধন। উত্তম ইন্ধন মানে হৈছে কি, ই বহুত ভাল ইন্ধন, যাক আমি ৰন্ধা বঢ়া কামত, লাইটিঙৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত নম্বৰ 2, এইটো যিটো তোমাৰ জৈৱ গেছ আছে, সেইটো যেতিয়া বাৰ্ণ কৰা হয়, তাতে কোনো ধৰণৰ ধোঁৱা নোলায়,
ধোঁৱাহীন হয়, গতিকে পৰিৱেশ প্ৰদূষণৰ যিটো পচিবিলিটি এইটো কম থাকে। নাম্বাৰ 3, ইয়াতে কোনো ধৰণৰ অৱশিষ্ট নাথাকে, যেনেকুৱা খৰি জ্বলালে যেনেকুৱা ছাই ওলায়, তেনেকুৱা ধৰণৰ কোনো অৱশিষ্ট, কোনো ৰেচিডিউ ইয়াতে নাথাকে। দেন নাম্বাৰ 4, ইয়াৰ যিটো হিটিং কেপাচিটি সেইটো যথেষ্ট বেছি হয়, বহুত বেছি হিট কৰিব পাৰে, হিটিং কেপাচিটি যথেষ্ট পৰিমাণে বেছি হয়। আৰু স্লাৰিৰ পৰা যেতিয়া গেছ উৎপন্ন কৰা হয়, উৎপন্ন কৰাৰ পিছত যিখিনি স্লাৰি ৰৈ যায় সেইখিনি হৈছে এবিধ এক্সিলেণ্ট মেনিউৰ, বহুত উত্তম সাৰ হিচাপে কাম কৰে ৰৈ যোৱাখিনি। বুজি পাইছানে? গোবৰ, পানী, জাবৰ জোঁথৰ দিয়াৰ পিছত গেছ প্ৰডিউচ কৰাৰ পিছত যিখিনি ৰৈ যায় সেইখিনি হৈছে এটা এক্সিলেণ্ট মেনিউৰ। তাৰপিছত কেইটামান ডিছএডভান্টেজ, কেইটামান কুফল হৈছে, ইয়াৰ কেইটামান কুফল হৈছে যেনেকুৱা ইয়াত যিবোৰ গেছ থাকে, গেছবোৰ হৈছে কণ্টামিনেটেড গেছ, বেয়া গেছ, যাৰ কাৰণে মেটেল পাৰ্টছ যিবোৰ থাকে বায়'গেছ প্লান্টৰ সেইটো বেয়া হ'ব পাৰে, এফিচিয়েঞ্চি বৰ বেছি কম হয়। চ' বেছি ডিছএডভান্টেজ নাই, ডিছএডভান্টেজ খুব কম, এডভান্টেজ যথেষ্ট এইটোৰ জৈৱ গেছৰ। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে, থেংক ইউ।